বিটিআৰৰ নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা হোৱা নাই যদিও ইতিমধ্যে আকৰ্ষণীয় হৈছে নিৰ্বাচন কেন্দ্ৰিক যুঁজ এপছৰ উদ্যোগত বিপিএফ ইউপিপিএলক একত্ৰিত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে যদিও দুয়োটা দলৰ নেতাসকলে ইজনে সিজনৰ গালৈ বোকা ছটিওৱাৰ লগতে বাকযুদ্ধ অব্যাহত ৰাখিছে আপছৰ প্ৰেছিডেণ্ট ডিফেম্বৰ নিজে মোৰ ওচৰত আহিছিল খাম্পা আৰু এতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি গড হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ৰাতিপুৱা যিটো কয় গধূলি সেইটো নকয় গধূলি যিটো কয় ৰাতিপুৱা সেইটো নকয় সেই কাৰণে আমি খুব ভালদৰে তেখেতক জানো হাগ্ৰামা মহিলাৰ একত্ৰীকৰণৰ বাবে বিপিএফ সাজু আছে বুলি কৈ ইউপিপিএলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি আছে কিন্তু হাগ্ৰামা মহিলাৰিক বিশ্বাসত লোৱা নাই ইউপিপিএলৰ শীৰ্ষ নেতৃত্বই ফেটি সাপক বিশ্বাস কৰিলেও হাগ্ৰামা মহিলাৰিক বিশ্বাস কৰিব নোৱাৰি বুলি ক'লে ইউপিপিএলৰ নেতা তথা বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী উৰফে ফেৰেংগাই একত্ৰীকৰণ যদি বিচাৰে তেন্তে পত্ৰ প্ৰেৰণ কৰক হাগ্ৰামা মহিলাৰিয়ে হাগ্ৰামা মহিলাৰিক এই আহ্বান ৰঞ্জিত বসুমতাৰীৰ হাগ্ৰামা যদি প্ৰকৃত গণতন্ত্ৰৰ মাধ্যমেৰে বা আলোচনাৰ মাধ্যমেৰে সমস্যাবোৰ সমাধান কৰাটো বিচাৰে তেওঁ নিজে আগত আমাক প্ৰস্তাৱ দিব লাগিব লেটাৰ সহকাৰে প্ৰমাণ সহকাৰে ব্লেক এণ্ড হোৱাইট তেতিয়াহে আমি হাগ্ৰামাক বিশ্বাস কৰিম পেটি সাপক বিশ্বাস কৰিব পাৰি কিন্তু হাগ্ৰামাক বিশ্বাস কৰিব হাগ্ৰামা মহিলাৰিক উভতি ধৰিলে তেওঁৰেই একালৰ সতীৰ্থ তথা বৰ্তমানৰ ইউপিপিএলৰ নেতা খাম্পা বৰগয়াৰীয়ে ইউপিপিএল একত্ৰীকৰণৰ বাবে সাজু আছে কিন্তু হাগ্ৰামা মহিলাৰীৰ বাধাৰ বাবে হোৱা নাই একত্ৰীকৰণ এই আলোচনাটো ব্যৰ্থ হৈছে হাগ্ৰামা মহিলাৰ কাৰণে তেখেতে কৈ আছে এপছু সভাপতি আৰু মই তেখেতৰ ওচৰত গৈছিল এই একেটা কথাটো বহুবাৰ তেখেতে ক'লে যে সেই আলোচনাত অকল আমি দুজন মাত্ৰ নাছিল ইয়াত বিপিএফৰ জ্যেষ্ঠ নেতা এমএলএ আমাৰ ৰবিৰাম নাৰ্জাৰীও আছিল ইফালে ইউপিপিএলৰ বিৰুদ্ধেও সৰব হ'ল বিপিএফৰ উপসভাপতি শুদ্ধ বসুমতাৰী কিন্তু এটা কথা মনত ৰাখক যদি তেওঁলোকে সঁচাকৈ যদি মানে ইউনিফিকেশ্যন বিচাৰে সঁচাকৈ যদি দুইটা পাৰ্টি দুইটা দল একলগ হোৱা বিচাৰে প্ৰথমতে তেওঁলোকে কেলৈ এৰি গুচি গ'ল তো কোনে বিচাৰে ইউনিটি কোনে নিবিচাৰে আজি ধৰক তেওঁলোকে বিপদত পৰাহেন আমি পাইছোঁ সেইকাৰণে আমাক বিচাৰিছে সকলো একলগ হোৱাটো বিচাৰিছে যেতিয়া আমি বিপদত পৰিছিলোঁ তেওঁলোকেতো বিচৰা নাই তেওঁলোকে বিজেপিৰ লগত চৰকাৰ গঠন কৰিছে শাসন কৰিছে ইপিনে একত্ৰীকৰণক লৈ বিপিএফ আৰু ইউপিপিএলৰ শীৰ্ষ নেতৃত্বই এনেদৰে বোকা ছটিওৱাৰ ৰাজনীতি অব্যাহত ৰাখিছে যদিও তাৰ সুযোগ ল'ব বিচাৰিছে বিজেপিয়ে বিটিআৰত ইউপিপিএলৰ উপৰি বিপিএফকো হাতৰ মুঠিত ৰখাৰ ব্লুপ্ৰিণ্ট ৰচিছে বিজেপিয়ে বিজেপিৰ এনে দুমুখীয়া নীতিক লৈ অসন্তুষ্ট ইউপিপিএল লৌতাৰ পানবাৰীত আয়োজিত ইউপিপিএলৰ এক সভাত মিত্ৰদল বিজেপিৰ বিৰুদ্ধে সৰব হ'ল ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী বিজেপিৰে মিত্ৰতাত থাকিলেও শান্তিৰে কাম কৰিব পৰা নাই প্ৰমোদ বৰুৱে বিজেপিৰ দুমুখীয়া নীতিৰ বিৰুদ্ধে এনেদৰে সৰব হ'ল ৰাজু নাৰ্জাৰী মোৰ কথাটো আপোনালোকে লিখি লওক 25টা জিকি পেলাই আমি চৰকাৰ গঠন কৰি প্ৰমোদ বড়ো ছাৰক ভাল এটা পৰিৱেশত কাম কৰিবলৈ আমি সুযোগ কৰি দিম এবাৰ তেখেতে শান্তিত কাম কৰিব পৰা নাই এলায়েন্স চৰকাৰ সদায় বাধ্যবাধকতা কিবা কিবি ইহঁতে জাপি থাকে এইটো কৰিব লাগে সেইটো কৰিব নালাগে সদায় কৈ থাকে এতিয়া আহি পেলাই আমাৰ ইয়াতে শান্তি অলৰেডি ঘূৰি আহিছে শান্তি স্থাপন হ'ল গণতন্ত্ৰ সুদৃঢ় হ'ল তেখেতসকলে আহি পেলাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে হিন্দু খ্ৰীষ্টানৰ ৰাজনীতি কৰিব বিচাৰিছে অশান্তি ইয়াতে আকৌ সৃষ্টি কৰিব বিচাৰিছে নিউজ এক্স ৰিপৰ্ট প্ৰতিদিন টাইম